তোৰ এই ভাইটো ওলা আপুনি এনেকৈ অভদ্ৰ মানুহৰ দৰে আচৰণ কিয় কৰিছে এইখন ভদ্ৰ মানুহৰ ঘৰ গতিকে নিচিঞৰি তই মোক এতিয়া ব্যৱহাৰ শিকাবি এই নিবিৰ ফুকনৰ চোৱা চেলেকাটো নহয় জানো তই তহঁত কিমান সভ্য সেইটো মই জনা আছো তই তাইক আমনি কৰা মই নিজ কাণেৰে শুনিছো তাই এতিয়া তোৰ পৰা আঁতৰি যাব বিচাৰে কাৰণ তাই তাইৰ ভুলবোৰ বুজি পাইছে বৰুৱা সেই যে গাঁওখনৰ ৰাস্তাৰ কামৰ দায়িত্বটো আয়ুষে লৈছিল তাত অলপ সমস্যা হৈছে সমস্যা আকৌ কি হ'ল তাততো কাম চলি আছে কিছুদিন আগতে আয়ুষে গৈ নিজেই চাই আহিছে কাম চলি আছে হয় কিন্তু সেই অঞ্চলৰ কিছু মানুহ কালি আমাৰ পাৰ্টিৰ অফিচলৈ আহিছিল কমপ্লেইন কৰিবলৈ কিহৰ তেওঁলোকে কোৱা মতে তাত হেনো 2 নম্বৰী চিমেণ্ট বালি ব্যৱহাৰ কৰা হৈছে যাৰ ফলত যিখিনি কাম আমাৰ সম্পূৰ্ণ হৈছে সেইখিনিও বেয়া হবলৈ আৰম্ভ হৈছে 6 মাহ নহওঁতে ৰাস্তা বেয়া হবলৈ আৰম্ভ কৰিছে আৰু মই জনাততো আয়ুষে কেতিয়াও 2 নম্বৰী বস্তু ব্যৱহাৰ নকৰে অৱশ্যে আয়ুষে মোক ঠিকাদাৰজনৰ কথা কৈছিল তাক ৱাৰ্ণিঙো দিছিল যাতে দ্বিতীয়বাৰ এনেকুৱা নহয় বৰুৱা সেইবোৰক বিশ্বাস কৰিবই নোৱাৰি এটা ৰাইজে আয়ুষকহে দোষ দিব সময় থাকোতে কিবা এটা কৰক এইফালে ইলেকশ্যন আহি ঘৰৰ ওচৰ পাইছে এই সময়ত ৰাইজৰ ঔষধ পৰিলে বৰ সমস্যা হ'ব আয়ুষক কথাটো মন দিবলৈ ক'ব লাগিব বাৰু আয়ুষক আপুনি কথাবোৰ বুজাই ক'ব মই দেৰি নকৰো মই এতিয়া আহিছো ভাল ইমানকৈ কি চিন্তা কৰি আছে আৰু এখেত কিয় আহিছিল আয়ুষৰ কাৰণে চিন্তা হৈছে আয়ুষৰ বাবে চিন্তা কালিৰ কথাটোৰ বাবে কালিৰ চিন্তাটোতো আছেই এতিয়া কাম সম্পৰ্কীয় চিন্তা এটাই লগ দিছে সমস্যা এটা হলে লগতে আৰু 10টা সমস্যা লৈ আহে মানে আয়ুষে তাৰ ব্যক্তিগত সমস্যাত ব্যস্ত হৈ থাকোতে তাৰ কৰ্মক্ষেত্ৰত আনে হাতুৰি মৰা আৰম্ভ কৰিছে আৰু সিওনো কোনফালে চম্ভালিব গতিকে মই কিবা এটা কৰিব লাগিব মইতো আপোনাক আগতেই কৈছিলো যে আয়ুষৰ লগত দেৱকো কামৰ দায়িত্ব দিয়ক দাদাকৰ কাম যেতিয়া সি ভালকৈ কৰিব ভালকৈ কৰিব নে কামত জোট লগাব ভালকৈ জনা আছে কালিৰ ঘটনাটোৰ পিছত আয়ুষৰ দেৱৰ ওপৰত খং উঠি আছে এইখিনি সময়ত দায়িত্ব দিবলৈ আয়ুষ মান্তি হয়নে নহয় বা চাওক দুয়োটাৰ ওপৰত উঠি থকা খং এই কামটোৰ দ্বাৰা সমাধা কৰিব পাৰি মানে দুয়োটাৰে সম্পৰ্ক ভাল কৰিব পৰা যাব কেনেকৈ দেৱক যেতিয়া কামৰ দায়িত্ব দিয়া যাব সি ফূৰ্তি পাব আৰু সি দাদাকৰ ওচৰলৈ যাব আৰু আনফালে আয়ুষৰ যদি কামৰ চিন্তা অলপ কমে সিও ভাল পাব অৱশ্যে ইয়াৰ বাবে আপুনি আয়ুষৰ লগত কথা পাতিব লাগিব আৰু মই ভাবো আপোনাৰ কথা সি নিশ্চয় মানিব আপুনি কলে সি মানাও নকৰে দেউতা
দেউতা পাৰিলে আয়ুষক তেখেতৰ কামটো নিজেই কৰিবলৈ দিয়াটো ভাল হ'ব নেকি মানে দেৱক জড়িত নকৰাটোৱে ভাল কাৰণ আয়ুষে যদি কামৰ পৰা আঁতৰি থাকে তেনেহলে তেওঁ ঘৰুৱা সমস্যাৰ মাজত সোমাই পৰিব আৰু জড়িত হৈ পৰিব সেইবাবেহে কলো তুমি খোলাখুলিকৈ নকোৱা কিয় দেৱক দায়িত্ব দিব নালাগে বুলি মা মই তেনেকৈতো কোৱা নাই মই কবলৈ বিচাৰিছো যে কামৰ ক্ষেত্ৰত দেৱৰ অভিজ্ঞতা কম আৰু অভিজ্ঞতা নোহোৱা মানুহ এজনে অলৰেডি বেয়া হোৱা কাম এটাত হাত দিলে কামটো আৰু বেছি বেয়া হোৱাৰ সম্ভাৱনা থাকে বুৱাৰী এইবোৰ কথাত তুমি মাথা মাৰিব নালাগে এইবোৰ কথা চিন্তা কৰিবলৈ মই আছো মোৰ কিয় এনেকুৱা লাগিছে যে তুমি ককায়েক ভায়েকৰ সম্পৰ্ক ভাল হোৱাটো নিবিচাৰা মা সম্পৰ্ক যদি সঁচাকৈ গাঢ় হয় তেনেহলে মই জানো ভাঙিব পাৰিম বুৱাৰী তুমি এনেকুৱা ধৰণৰ কথা কৈ ঘৰখনত বিভেদ আনিবলৈ চেষ্টা নকৰিবা তিৰোতা মানুহ এগৰাকীয়ে ঘৰখন আৰু ঘৰখনৰ মানুহবোৰৰ মনবোৰ একত্ৰিত কৰাৰ চেষ্টা কৰিব লাগে ভাঙিবলৈ নহয় আৰু এওঁ ঠিকেই কৈছে আয়ুষৰ কামৰ লগত দেৱক জড়িত কৰিব লাগিব দেউতা ধৃতৰাষ্ট্ৰৰ দৰে যদি আপুনি চকুত কাপোৰ বান্ধি থল তেনেহলে কি দেখি পাব ক'ত কি হৈছে সকলোৱে যদি কথাবোৰ জেদত লৈ লয় কেনেকৈ হ'ব সম্পৰ্ক এটাতো এনেকৈ হ'ব নোৱাৰে আৰু আমাৰ প্ৰেমৰ সম্পৰ্ক কাজিয়াত পৰিণত হ'ব নেকি হে ভগৱান মোৰ লগতে কিয় এনেকুৱা কৰিছা আৰু মোৰ অৱস্থাটো এনেকুৱা হৈছে যেন দুই নাৱত দুই ভৰি দিয়াৰ দৰে এখনত যদি ভৰি দিওঁ হাতখন আঁতৰি যাব কি কৰো আৰু আয়ুষাইতো মোক বহুত মৰম কৰে তথাপিও মোৰ কথা বুজিবলৈ চেষ্টাও কৰা নাই কিয় প্ৰিয়া খং কৰিলেও উপায় নাই দাদা এই সত্যটো তুমি মানি লোৱা অসম্ভৱ কথা এটা মই কেতিয়াও মানি ল'ব নোৱাৰো তই মোৰ এটাইতকৈ মৰমৰ হয়ৰে মোৰ এটাইতকৈ মৰমৰ ভণ্টিজনী মই সেই নিবিড় ঘৰত মই বিয়া দিব নোৱাৰো আৰু মই নিদিওঁ প্ৰিয়া আজিৰ পৰা তই ঋতু কথা নাভাবিবি ভয় কৰিব নালাগে সিটোক কিবা আমনি কৰিলে মোক কবি তাক আৰু তাৰ ককায়েকক দুইটাকে সকীয়াই থৈ আহিছো আৰু ইয়াৰ পিছত যদি সি তোৰ লগত কিবা সম্পৰ্ক কৰে তেনেহলে এইটোও বুজাই থৈ আহিছো যে তোৰ কাৰণে মই কিমান এক্সট্ৰিম লেভেললৈকে যাব পাৰো দাদা তুমি ঋতুক তেনেকৈ ক'ব নালাগিছিল
ঋতুৱে তেনেকুৱা একো দুখ কৰা নাই। কি তাৰমানে তই কব কি বিচাৰিছ? দাদা, তুমি যদি আমাৰ সম্পৰ্কটো দুখ বুলি ভাবা, তেন্তে ঋতুৰ সমানে ময়ো দোষী। তুমি ঋতুক গালি গালাজ কৰাটো মই একেবাৰে ভাল পোৱা নাই। কি তই ভাল পোৱা নাই? ভাল পোৱা নাই। দাদা, তোমাক যেনেকৈ কোনোবাই অপমান কৰিলে মই সহ্য কৰিব নোৱাৰো, ঠিক তেনেকৈ ঋতুকো কোনোবাই অপমান কৰিলে মই সহ্য কৰিব নোৱাৰো। তাৰমানে ঋতু আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই? আমি দুইটাই এতিয়া তোৰ চকুত সমান। সমান নেকি মই নাজানো, কিন্তু এটা কথা কওঁ দাদা, ঋতুক মই সঁচা অন্তৰেৰে ভাল পাওঁ, আৰু ঋতুৰ লগতে মই মোৰ ভৱিষ্যত কল্পনা কৰিব বিচাৰো। প্ৰিয়া, খং কৰিলেও উপায় নাই দাদা, এই সত্যটো তুমি মানি লোৱা। অসম্ভৱ কথা এটা মই কেতিয়াও মানি ল'ব নোৱাৰো। তই মোৰ এটাইতকৈ মৰমৰ হয়, মোৰ এটাইতকৈ মৰমৰ ভণ্টিজনী। মই সেই নিবিড়ৰ ঘৰত মই বিয়া দিব নোৱাৰো, আৰু মই নিদিওঁ। তুমি কি মই সুখী হোৱাটো নিবিচাৰা? তোৰ কাৰণেতো কৈ আছো, তই কিয় নুবুজ? তই মোৰ ইমান বুজা ভণ্টি, বুজ না। মিছা কথা। তুমি কেৱল তোমাৰ আৰু নিবিড় দাৰ শত্ৰুতাৰ সম্পৰ্কৰ জয়ী মোৰ আৰু ঋতুৰ সম্পৰ্ক পুৰি শেষ কৰিব ওলাইছা। কিয় দাদা, কিয়? নিবিড় দাই যদি সকলো পাহৰি মোক একচেপ্ট কৰিব ওলাইছে, তুমি ঋতুক একচেপ্ট কৰিব কিয় নোৱাৰা? তোৰ নিজৰ নহয় যে নোৱাৰো, কেতিয়াও নোৱাৰো। কাৰণ সেইখন ঘৰত তোৰ ভৱিষ্যতটো কি হ'ব মই ভালদৰে জনা আছে। তই সেই নিবিড়ক তই চিনি নাপাৱ। সেইখন ঘৰলৈ গ'লে সি কেতিয়াও তোক শান্তিত থাকিবলৈ নিদিয়ে। দাদা, বিয়া মই ঋতুৰ লগত হ'ম, নিবিড় দাৰ লগত নহয়। তাৰ মাজতো প্ৰিয়া এনেকুৱা বহুত কথা আছে যিবোৰ তই এতিয়া বুজি নাপাৱ। মই বুজিবও নিবিচাৰো। মা আৰু দেৱদাই ঠিকেই কয়, তুমি কেৱল তোমাৰ দৃষ্টিভংগী শুদ্ধ বুলি ভাবা, আমাৰ কথা বুজিবলৈ চেষ্টাও নকৰা। তই মোৰ লগত এনেকে কথা কৈছ প্ৰিয়া? অ
কবলে বাধ্য হৈছো তুমি আচলতে প্ৰেম বুজিয়ে নোপোৱা সেইকাৰণেতো তুমি বুক হাজিলৈকে একচেপ্ট কৰিবই পৰা নাই আৰে মোৰ পাৰ্চনেল কথা এটা তই তোৰ লগত কিয় ৰিজাইছ তুমি যদি মোৰ কথাত মাত মাতিব পাৰা মই কিয় নোৱাৰো বুজিলো সব কথা বুজিলো মই তই চাগে এতিয়া মোক নিজৰ শত্ৰু বুলি ভাবিবি ন ঠিক আছে তই মোক যি ভাব ভাব আচল কথাটো কি জানো মই যে তোৰ নিজৰ নহয় তোৰ নিজৰ নহয় যে মই গৰম হৈ থাকোঁতেই হাতুৰিৰ কোপ দিব লাগিব এতিয়াই যদি আমি আমাৰ কাম কৰি ল'ব নোৱাৰো ভৱিষ্যতে আৰু এনেকুৱা সোণালী সুযোগ নাপাম মই এতিয়াহে বুজিছো আপোনাৰ উদ্দেশ্য কি আছিল কিয় ইমান সহজতে আপুনি প্ৰিয়া আয়ুষৰ ভণ্টি বুলি জনাৰ পিছতো খং কৰা নাছিল তোমাক কৈছিলো নহয় পিছত বুজিবা বুলি এতিয়া বুজিলাতো দেখিলা মই কেনেকৈ আয়ুষক ডাইৰেক্ট এটেক নকৰাকৈ আয়ুষ বিষত ছটফটাবলৈ ধৰিছে তাৰ নিজৰ মানুহে আজি তাৰ বুকুৰ বিষৰ কাৰণ হ'ল বেচেৰা সি চাগে ভবাই নাছিল কি তাৰ লগতো এনেকুৱা হ'ব পাৰে সি মোৰ মানুহক আঘাত কৰি মহান হ'ব বিচাৰিছিল আৰু আজি সিয়ে নিজৰ ভায়েক ভনীয়েকৰ চকুত ভিলেইন হৈ গ'ল দেখিলা ভগৱানেও মোক সহায় কৰিলে ঋতুক সেই প্ৰিয়াৰ বন্ধু কৰি নহয়নে ছাৰ চাবা মই এতিয়া কেনেকৈ দেৱক সম্পূৰ্ণৰূপে মোৰ মতে নচোৱা সৃজনী বতাহৰে উচতনিত মই হওঁ অবিনাশী